মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱাটো ক্লাছত ফাৰ্ষ্ট চেপ্টাৰটো আলোচনা কৰিছিলোঁ। ফাৰ্ষ্ট চেপ্টাৰৰ প্ৰথম যিখিনি বিষয়, প্ৰাৰম্ভিক যিখিনি ধাৰণা, সেইখিনি মই যোৱা ক্লাছটোত তোমালোকক দিছোঁ। শিক্ষা বুলি ক'লে আমি কি বুজোঁ, শিক্ষাৰ সংকীৰ্ণ অৰ্থ কি, শিক্ষাৰ বহল অৰ্থ কি, শিক্ষাৰ উৎপত্তিগত অৰ্থনো কি, আৰু শিক্ষাৰ বিভিন্ন সংজ্ঞাসমূহ, বিভিন্ন শিক্ষাবিধে শিক্ষা বুলি ক'লে কি বুজে তাৰ যিখিনি সংজ্ঞা, এই সম্পৰ্কে এটা থুলমূল আভাস মই যোৱা ক্লাছত তোমালোকক দিছোঁ। আৰু আজি মই তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ শিক্ষাৰ বিভিন্ন ভাগ বা প্ৰকাৰসমূহ কি, যে শিক্ষাৰ বিভিন্ন প্ৰক্ৰিয়া, শিক্ষাদানৰ বিভিন্ন পদ্ধতি, এইসমূহৰ ওপৰত ভিত্তি কৰি শিক্ষাক প্ৰধানত তিনিটা ভাগত ভাগ কৰিব পৰা যায়। আৰু সেই ভাগ তিনিটা হৈছে আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষা। মন কৰিবা, শিক্ষাৰ ভাগ ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰি। আনুষ্ঠানিক, দুই নম্বৰ হ'ল অনানুষ্ঠানিক, আৰু তিনি নম্বৰ হ'ল অগতানুগতিক বা অনৌপচাৰিক শিক্ষা। মন কৰা, তিনিটা ভাগ: আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, অগতানুগতিক বা অনৌপচাৰিক শিক্ষা। তোমালোকৰ কিতাপত অনৌপচাৰিক শিক্ষা বুলি দিয়া আছে, যাক মই অগতানুগতিক শিক্ষা বুলি কৈছোঁ। এতিয়া আমি আহোঁ আনুষ্ঠানিক শিক্ষানো কি, অনানুষ্ঠানিক শিক্ষানো কি, বা অগতানুগতিক শিক্ষা বুলি ক'লে আমি কাক বুজিম, আৰু এইবিলাকৰ মাজতো কি পাৰ্থক্য আছে। যে প্ৰথমে আহোঁ আনুষ্ঠানিক শিক্ষা। চোৱা, নামটোতে নিহিত হৈ আছে তাৰ অৰ্থটো আনুষ্ঠানিক, অৰ্থাৎ ইয়াত কি লাগিব, এটা অনুষ্ঠান থাকিব লাগিব। অৰ্থাৎ যি শিক্ষা কোনো অনুষ্ঠানৰ মাধ্যমেদি, কোনো শিক্ষানুষ্ঠানৰ মাধ্যমেদি সুপৰিকল্পিতভাৱে, উদ্দেশ্য প্ৰণোদিতভাৱে, পূৰ্ব পৰিকল্পিতভাৱে ছাত্ৰ ছাত্ৰীক দিয়া হয়, শিক্ষাৰ্থীক দিয়া হয়, সেই শিক্ষা ব্যৱস্থাটোৰ নাম হৈছে আনুষ্ঠানিক শিক্ষা। চাবা, কিছুমান সৰু সৰু শব্দ, এই শব্দবিলাকেই পিছত তোমালোকক বৈশিষ্ট্য হিচাপে প্ৰয়োজন হ'ব, আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য হিচাপে, বা আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ পাৰ্থক্য লিখোঁতে এই পইণ্টছবিলাকে পিছত তোমালোকক লাগিব। যেনেধৰণে মই এইমাত্ৰ যি ক'লোঁ যে আনুষ্ঠানিক শিক্ষা হ'ব লগা হ'লে তাত কিহৰ প্ৰয়োজন আছে, এটা শিক্ষানুষ্ঠানৰ প্ৰয়োজন আছে। আনুষ্ঠানিক শিক্ষাবিলাক পূৰ্ব পৰিকল্পিত, পূৰ্ব নিৰ্ধাৰিত। আনুষ্ঠানিক শিক্ষা উদ্দেশ্য প্ৰণোদিত। এই পইণ্টছবিলাকে আমাক পিছত পাৰ্থক্যত লাগিব, বৈশিষ্ট্যত লাগিব। অৰ্থাৎ বিভিন্ন শিক্ষানুষ্ঠানবিলাকৰ মাধ্যমেদি, স্কুলৰ মাধ্যমেদি, কলেজৰ মাধ্যমেদি, ইউনিভাৰ্চিটিৰ মাধ্যমেদি পৰিকল্পিতভাৱে আমি ছাত্ৰ ছাত্ৰীক যি শিক্ষা দি আছোঁ, বা ছাত্ৰ ছাত্ৰীয়ে
যি শিক্ষা লৈছে সেই শিক্ষা ব্যৱস্থাটোৰ নামেই হৈছে আনুষ্ঠানিক শিক্ষা। এটা মই যদি তোমালোকক কওঁ যে আনুষ্ঠানিক শিক্ষাৰ কেইটামান বৈশিষ্ট্য কি কোৱাচোন। এই যে বৈশিষ্ট্যৰ কথা ক'লো, বৈশিষ্ট্যৰ কথা কোৱাৰ লগে লগে ইয়াতনো কি আছে এই কথাখিনিকে আমি উল্লেখ কৰিব লাগিব। এটা মন কৰাচোন, মই কি কথা ক'লো যে আনুষ্ঠানিক শিক্ষাত এটা শিক্ষানুষ্ঠানৰ মাধ্যমেদি শিক্ষা দিয়া হয়, ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰিব পাৰা। যদি আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য লিখিব লাগে তেতিয়াহ'লে তুমি লিখিব পাৰা যে আনুষ্ঠানিক শিক্ষা কোনো এক শিক্ষানুষ্ঠানৰ মাধ্যমেদি দিয়া শিক্ষা ব্যৱস্থা। 2 নম্বৰ পইণ্ট তুমি দিব পাৰা যে আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত, পূৰ্ব নিৰ্ধাৰিত। অৰ্থাৎ এই গোটেই শিক্ষা ব্যৱস্থাটোত এটা পৰিকল্পনা কৰা হয় যে তোমালোকৰ এডমিশ্যন কেতিয়া হ'ব, তোমালোকৰ পাঠ্যক্ৰম কি হ'ব, পাঠ্যক্ৰম কেনেকৈ পঢ়োৱা যাব, কেতিয়া পৰীক্ষা পতা যাব, ৰিজাল্ট কেতিয়া দিয়া যাব, গোটেইবিলাকৰ এটা পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা কৰা হয়। সেইকাৰণে কোৱা হয় আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত, পূৰ্ব নিৰ্ধাৰিত। আনুষ্ঠানিক শিক্ষা আৰম্ভণি আছে আৰু শেষ আছে। অৰ্থাৎ আনুষ্ঠানিক শিক্ষা যেতিয়া হ'ব লাগে এই শিক্ষা ব্যৱস্থাত নামভৰ্তিকৰণৰ এটা নিৰ্দিষ্ট সীমা থাকিব আৰু শিক্ষা শেষ হোৱাৰ এটা নিৰ্দিষ্ট সীমা থাকিব। এটা তোমালোকে যদি চোৱা যে আমি আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছোঁ যেতিয়া আমি স্কুলত LP স্কুলত প্ৰথমে নামভৰ্তি কৰিছিলোঁ। এটা এনেকুৱা ক'ৰবাত পাইছা নেকি যে 80 বছৰীয়া মানুহ এজনে LP স্কুলত আহি নামভৰ্তি কৰাইছে, বা 6 বছৰীয়া ল'ৰা এটা যায় ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে? নাই। কাৰণ আনুষ্ঠানিক শিক্ষাত কি আছে, আৰম্ভণি আছে, এটা নিৰ্দিষ্ট বয়সত আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট সময়ত আনুষ্ঠানিক শিক্ষা শেষ হ'ব। গতিকে ইয়াৰ বৈশিষ্ট্যত লিখিব পৰা আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি আৰু শেষ আছে। আন এটা বৈশিষ্ট্য লিখিব পৰা ইয়াত যে আনুষ্ঠানিক শিক্ষাত পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। এক নিৰ্দিষ্ট পাঠ্যক্ৰম, নিৰ্দিষ্ট পাঠ্যপুথি আনুষ্ঠানিক শিক্ষাত দিয়া যায়। আৰু তাৰ লগে লগে এই পাঠ্যক্ৰম বা পাঠ্যপুথি ইয়াৰ লগে লগে ইয়াত কি আছে, এটা অনুশাসন ব্যৱস্থা আছে, ডিসিপ্লিন আছে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীবিলাক এটা নিৰ্দিষ্ট ডিসিপ্লিন মেইনটেইন কৰিব লাগিব, এটা অনুশাসন মানি চলিব লাগিব। তাৰোপৰি ইয়াত আন এটা বিষয় আছে যে সেইটো হ'ল ছাত্ৰ ছাত্ৰীসকলে যি পঢ়িছে, যি আয়ত্ত কৰিছে তাক মূল্যায়ন কৰা হয় পৰীক্ষা ব্যৱস্থাৰ মাধ্যমেৰে। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত পৰীক্ষা ব্যৱস্থা আছে। তাৰপিছত আনটো বৈশিষ্ট্য হ'ল ইয়াৰ আনুষ্ঠানিক শিক্ষাৰ এই যে পৰীক্ষা ব্যৱস্থা হ'ল, পৰীক্ষা পাতিলে ইয়াত উত্তীৰ্ণ অনুত্তীৰ্ণ আছে। আৰু আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছত অথৰিটিয়ে, কৰ্তৃপক্ষই কি কৰে, ছাত্ৰ ছাত্ৰীক ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি প্ৰদান কৰে। তাৰপিছত আন বৈশিষ্ট্য আমি ক'ব পাৰোঁ যে সেইটো হ'ল যে এই যে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি আনুষ্ঠানিক শিক্ষাই দিয়ে এইবিলাক সামাজিকভাৱে স্বীকৃত। অৰ্থাৎ তুমি যে মেট্ৰিক পাছ কৰি আহিলা, আমাৰ কলেজত নামভৰ্তি কৰিলা বা অন্যান্য কলেজত এপ্লাই কৰিছিলা, কি কাৰণে কৰিব পাৰিছা যে তোমাৰ মেট্ৰিক পাছ কৰা, তুমি যে 3rd ডিভিজন পাইছা, তুমি যে 2nd ডিভিজন পাইছা বা তুমি যে 1st ডিভিজন পাইছা, এইটো সামাজিকভাৱে স্বীকৃতি পাইছে। তোমাৰ মাৰ্কশ্বিটখনে, তোমাৰ চাৰ্টিফিকেটখনে সামাজিকভাৱে স্বীকৃতি পাইছে। আৰু সেই স্বীকৃতিটো সমাজে তোমাক দিছে যে অমুক, যে তেওঁ মেট্ৰিকত 1st ডিভিজন পাইছে, যে অমুকৰ ল'ৰাটো তেওঁ মেট্ৰিকত পাছ কৰিলে, তেওঁৰ ইমান পাৰ্চেণ্ট আছে। অৰ্থাৎ তেওঁ সামাজিকভাৱে কি কৰা হৈছে, স্বীকৃতি দিয়া হৈছে। এই পইণ্টছবিলাক আমি আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যত দিব পাৰোঁ। এইবাৰ আমি আহোঁ অনানুষ্ঠানিক শিক্ষা। মন কৰিবা ইয়াত আন এটা সৰু কথা ক'ব ৰৈ গৈছে যে সেইটো হ'ল যে এই আনুষ্ঠানিক শিক্ষাৰ দিয়া কিছুমান মাধ্যম আছে। মাধ্যমবিলাকৰ ভিতৰত তুমি লিখিব পাৰা স্কুল, কলেজ, ইউনিভাৰ্চিটি,
বা অন্যান্য শিক্ষানুষ্ঠান স্কুল কলেজ ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠান হ'ল আনুষ্ঠানিক শিক্ষা দিয়াৰ মাধ্যম। এইবাৰ আমি আহিম অনানুষ্ঠানিক শিক্ষা। যে এইখিনিৰ লগে লগে এটা সৰু কথা ক'লে তোমালোক আৰু বেছি ক্লিয়াৰ হৈ যাব যে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা এই দুটাৰ লগত আমি যোৱা ক্লাছটোত যে আলোচনা কৰিছিলোঁ শিক্ষাৰ সংকীৰ্ণ অৰ্থ আৰু বহল অৰ্থ সেই দুটাও জড়িত হৈ আছে। সংকীৰ্ণ অৰ্থত আমি যোৱাকালি কৈছিলোঁ সংকীৰ্ণ অৰ্থৰ শিক্ষা মানে আছিল স্কুল কলেজৰ পৰা পোৱা শিক্ষা, আনুষ্ঠানিক শিক্ষাও স্কুল কলেজ বা ইউনিভাৰ্চিটি বা অন্যান্য শিক্ষানুষ্ঠানৰ পৰা পোৱা শিক্ষা। এইবাৰ আমি আহোঁ অনানুষ্ঠানিক শিক্ষা। যে অনানুষ্ঠানিক শিক্ষাৰ লগত বহল অৰ্থটো জড়িত হৈ আছে। যে বহল অৰ্থৰ শিক্ষা বুলি কওঁতে মই কৈছিলোঁ যে বহল অৰ্থৰ শিক্ষা মানে হ'ল আমি জীৱনৰ পৰা পোৱা অভিজ্ঞতা। এইবাৰ ইয়াত কি হ'ব যে অনানুষ্ঠানিক শিক্ষা মানে হৈছে স্কুল কলেজ ইউনিভাৰ্চিটি বা অন্যান্য শিক্ষানুষ্ঠানৰ বাহিৰত আমি আমাৰ জীৱনটোৰ পৰা যিবিলাক অভিজ্ঞতা আয়ত্ত কৰোঁ সেই অভিজ্ঞতাসমূহেই হৈছে অনানুষ্ঠানিক শিক্ষা। যে আমি আমাৰ পৰিয়ালটোৰ পৰা বিভিন্ন কথা শিকিছোঁ এইটো অনানুষ্ঠানিক শিক্ষা। তোমাৰ ধৰ্মই তোমাক বিভিন্ন কথা শিকাইছে এইটো অনানুষ্ঠানিক শিক্ষা। তুমি যিখন সমাজত বাস কৰি আছা, যিটো চুবুৰীত আছা, ওচৰ চুবুৰীয়াই তোমাক বিভিন্ন কথা শিকাইছে, তাৰ পৰা বিভিন্ন অভিজ্ঞতা তুমি পাইছা, এইটো অনানুষ্ঠানিক শিক্ষা। এই গোটেই শিক্ষাখিনি ক'ত পাইছা? স্কুল কলেজ ইউনিভাৰ্চিটি এইবিলাকৰ বাহিৰত আমি জীৱনৰ পৰা পাইছোঁ। যে মই হিন্দু ধৰ্মৰ মানুহ, মই পূব পিনে নমস্কাৰ সেৱা কৰিছোঁ মোৰ আৰাধ্য দেৱতাক, এইটো মোক কোনে শিকাইছে? মোৰ পৰিয়ালে, মোৰ ধৰ্মই শিকাইছে। মই ইছলাম ধৰ্মৰ মানুহ, মই পশ্চিম পিনে নামাজ পঢ়িছোঁ, কোনে শিকাইছে? মোৰ ধৰ্মই শিকাইছে। যে আমাৰ পৰিয়ালৰ মানুহে শিকাইছে যে ডাঙৰক সন্মান কৰিবা, শিক্ষাগুৰুক সন্মান কৰিবা, মা দেউতাক সন্মান কৰিবা, শ্ৰদ্ধা কৰিবা। এই যে আমাৰ ওচৰ চুবুৰীয়া ডাঙৰে, গৰিষ্ঠজনে, জ্যেষ্ঠজনে আমাক যে শিকালে, এই শিক্ষাটো হ'ল অনানুষ্ঠানিক শিক্ষা। অৰ্থাৎ স্কুল কলেজৰ বাহিৰত আমি আমাৰ জীৱনটোৰ পৰা, পৰিয়ালৰ পৰা, ধৰ্মৰ পৰা, সমাজৰ পৰা যিবিলাক আমি শিকিম, যিবিলাক আমি শিকিছোঁ, এই সকলোবিলাকেই হৈছে অনানুষ্ঠানিক শিক্ষা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অলপ আগতে মই যি আনুষ্ঠানিক শিক্ষাৰ যিকেইটা বৈশিষ্ট্য কৈছিলোঁ, এই বৈশিষ্ট্যকেইটা যদি এইবাৰ তুমি নিগেটিভ কৰি দিয়া, নয়াৰ্থক কৰি দিয়া, তেনেহ'লে অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য পাবা। ইয়াত যে কৈছিলোঁ মই, ইয়াত এটা শিক্ষানুষ্ঠানৰ প্ৰয়োজন, স্কুল কলেজ ইউনিভাৰ্চিটিৰ প্ৰয়োজন, এইটো নয়াৰ্থক কৰি দিয়া যে অনানুষ্ঠানিক শিক্ষাৰ কোনো ধৰণৰ স্কুল কলেজ ইউনিভাৰ্চিটি বা শিক্ষানুষ্ঠানৰ প্ৰয়োজন নাই। আনুষ্ঠানিক শিক্ষাত মই কৈছিলোঁ যে ই পূৰ্ব পৰিকল্পিত, পূৰ্ব নিৰ্ধাৰিত। অনানুষ্ঠানিক শিক্ষা ই পূৰ্ব পৰিকল্পিত বা পূৰ্ব নিৰ্ধাৰিত নহয়, ই আকস্মিকভাৱে হয়, তৎক্ষণাৎভাৱে হ'ব পাৰে। আনুষ্ঠানিক শিক্ষাত কৈছিলোঁ ইয়াত নিৰ্দিষ্ট পাঠ্যক্ৰম আছে, পাঠ্যপুথি আছে, কিন্তু অনানুষ্ঠানিক শিক্ষাত কোনো নিৰ্দিষ্ট পাঠ্যপুথি, নিৰ্দিষ্ট পাঠ্যক্ৰম নাই। যে এজনে পকেট মাৰিছে, মোৰ মানিবেগৰ পইচাখিনি নি নিজৰ পকেটত আৰামত ভৰাই ৰাখিছে, ই অনানুষ্ঠানিক শিক্ষা। যে ইয়াৰ কাৰণে নিৰ্দিষ্ট পাঠ্যক্ৰম নাই, পঢ়িব লগা কোৰ্চ নাই, ই মাত্ৰ নিজৰ অভিজ্ঞতা। গতিকে ইয়াত পাঠ্যক্ৰমৰ প্ৰয়োজন নাই, গতিকে ই কিহত কৰিব? অনানুষ্ঠানিক শিক্ষাত কৰিছে। ইয়াত পৰীক্ষা ব্যৱস্থা আছে, ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰা হয়। অনানুষ্ঠানিক শিক্ষাত কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম পৰীক্ষা ব্যৱস্থা নাই। ইয়াত আনুষ্ঠানিক শিক্ষাত আৰম্ভণি আছে, শেষ আছে। ইয়াত আৰম্ভণি নিৰ্দিষ্টকৈ আৰম্ভণি বুলিও কথা নাই, ইয়াত শেষ বুলিও কথা নাই, কাৰণ ই গোটেই জীৱনটোৱেই চলি থাকিব। জন্মৰ পৰা মৃত্যুলৈ অবিৰামভাৱে অনানুষ্ঠানিক শিক্ষাবিলাক চলি থাকিব। কাৰণ আমি বৃদ্ধ অৱস্থাতো আমি বিভিন্ন অভিজ্ঞতা পাব পাৰোঁ, বিভিন্ন কথা আমি শিকিব পাৰোঁ বিভিন্ন মাধ্যমৰ যোগেদি। গতিকে অনানুষ্ঠানিক শিক্ষাত আৰম্ভণি বা শেষ নাই। অনানুষ্ঠানিক শিক্ষাত ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি দিয়া নহয়।
কষ্টখাই কৰিলা তাৰ বাবে আমি এখন সাৰ্টিফিকেট দিম নেকি বাৰু তোমাক আৰু হিও তোমাৰ অভিজ্ঞতা গতিকে তাত কি নাই কোনো নিৰ্দিষ্ট কি দিয়া নাযায় সাৰ্টিফিকেট ডিগ্ৰী ডিপ্লোমা দিয়া নাযায় ইয়াক খুব ফাৰ্স্ট ক্লাছত পঢ়িলে ইয়াক ফাৰ্স্ট ক্লাছ আমি দিলো ইয়াক পঢ়াত খুব ভাল নহল ইয়াক টানি পিনি গ্ৰেজুৱেশ্যন পাছ কৰি দিম তেনেকুৱা কথা অনানুষ্ঠানিক শিক্ষাত নাথাকে গতিকে অনানুষ্ঠানিক শিক্ষাত ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেট দিয়া নহয় আৰু অনানুষ্ঠানিক শিক্ষা সামাজিকভাৱে স্বীকৃত নহয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা পালো ইয়াৰ বৈশিষ্ট্য পালো আৰু ইয়াৰ মাজতে এই বৈশিষ্ট্যবিলাকৰ মাধ্যমেৰে আমি এই দুটা বিষয়ৰ পাৰ্থক্যবিলাকো উপলব্ধি কৰিব পাৰিম এইবাৰ আমি আহিম অগতানুগতিক তোমালোকৰ কিতাপত অগতানুগতিক শব্দটো দিয়া নাই অনুপচাৰিক শব্দটো দিয়া আছে কিন্তু মই তোমালোকক অগতানুগতিক শব্দটোহে বেছিকৈ প্ৰয়োগ কৰিম আৰু এইখিনি তোমালোকৰ এইচএস সেকেন্ড ইয়াৰৰ সিলেবাসত এই কথাখিনি তোমালোকৰ 10 নম্বৰী এটা চেপ্টাৰ হিচাপে দিয়া আছে গতিকে মন দিবা এইবাৰ আহোঁ অগতানুগতিক শিক্ষানো কি যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে বৰ্তমানৰ এই সময়ছোৱাত জ্ঞানৰ বিস্ফোৰণৰ সময়ছোৱাত জনসংখ্যাৰ বিস্ফোৰণৰ এই সময়ছোৱাত আমাৰ আশা আকাংক্ষাবিলাকৰ বিস্ফোৰণৰ সময়ছোৱাত সকলো শিক্ষা আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেদি সম্ভৱ হৈ উঠে অৰ্থাৎ স্কুল কলেজ ইউনিভাৰ্চিটিয়ে ছাত্ৰ ছাত্ৰীৰ বা অন্যান্য ব্যক্তিবিলাকৰ শৈক্ষিক প্ৰয়োজনবিলাক পূৰণ কৰিব পৰা নাই সকলোবিলাক প্ৰয়োজন পূৰণ কৰিব পৰা নাই সেয়েহে ছাত্ৰ ছাত্ৰীৰ এই প্ৰয়োজনবিলাক পূৰণ কৰাৰ বাবে শিক্ষাৰ্থীৰ প্ৰয়োজনবিলাক পূৰণ কৰাৰ বাবে শৈক্ষিক প্ৰয়োজনবিলাক পূৰণ কৰাৰ বাবে এটা নতুন শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন অনুভৱ কৰা হ'ল আৰু এই প্ৰয়োজনবিলাক প্ৰথমতে আন্তঃৰাষ্ট্ৰীয় যেটো আয়োগ আছে ইন্টাৰনেশ্যনেল কমিশনে প্ৰথমে আঙুলিয়াই দিছিলে তেওঁলোকৰ যিখন প্ৰতিবেদন আছিল লাৰ্নিং টু বি নামৰ যিখন প্ৰতিবেদন আছিল এই প্ৰতিবেদনখনত ইন্টাৰনেশ্যনেল কমিশনে আন্তঃৰাষ্ট্ৰীয় আয়োগে প্ৰথমবাৰৰ বাবে অগতানুগতিক শিক্ষা বা অনুপচাৰিক শিক্ষাৰ কথা উল্লেখ কৰিছিল যে অগতানুগতিক বা অনুপচাৰিক শিক্ষা মানে হ'ল এনে ধৰণৰ শিক্ষা ব্যৱস্থা যে আনুষ্ঠানিক শিক্ষাৰ দৰেই পূৰ্ব পৰিকল্পিত পূৰ্ব নিৰ্ধাৰিত যদিও ইয়াত আনুষ্ঠানিক শিক্ষাৰ অনুশাসন ব্যৱস্থাৰ যি ধৰাবন্ধা নিয়ম আছে যে কটকটীয়া নিয়ম আছে এই কটকটীয়া নিয়ম অগতানুগতিক শিক্ষাত মানি চলা নহয় অগতানুগতিক শিক্ষা জীৱনব্যাপী শিক্ষাৰ এক অংশ হিচাপে ইয়াক লোৱা হৈছে ইয়াত সকলো ফালৰ পৰা নমনীয়তা শিথিলতা সহজ কৰি তোলা হৈছে অৰ্থাৎ ইয়াত নামভৰ্তিকৰণ কৰা প্ৰক্ৰিয়াও সহজ ইয়াত মূল্যায়নৰ ব্যৱস্থাও সহজ ইয়াত অনুশাসন ব্যৱস্থাও ইমান কটকটীয়া নহয় কঠোৰ নহয় তাতো নমনীয়তা আছে শিথিলতা আছে গতিকে আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবিলাক এডমিশন ব্যৱস্থা পৰীক্ষা ব্যৱস্থা সকলোবিলাক মানি চলিও সকলোবিলাককে নমনীয় শিথিল কৰি যি নতুন শিক্ষা ব্যৱস্থা দিয়া হ'ল এই শিক্ষা ব্যৱস্থাটোৰ নামেই হৈছে অগতানুগতিক শিক্ষা যে ইয়াত শিক্ষাৰ্থীৰ যিটো প্ৰয়োজন আছে শিক্ষাৰ্থীৰ প্ৰয়োজনটোকহে গুৰুত্ব দিয়া হয় ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনকহে গুৰুত্ব দিয়া হৈছে এই শিক্ষা ব্যৱস্থা আনুষ্ঠানিক শিক্ষা ব্যৱস্থাতকৈ কম খৰচী কৰি তোলা হৈছে কম সময় ইয়াত ব্যৱহাৰ কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ সময়বিলাক সৎ ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হৈছে আৰু এই মানৱ সম্পদক সঠিক প্ৰয়োগকৰণত গুৰুত্ব দিয়া হৈছে গতিকে আনুষ্ঠানিক শিক্ষা ই এটা সম্প্ৰসাৰিত ৰূপত অগতানুগতিক শিক্ষা তুলি ধৰা হৈছে গতিকে আমি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তিনিটা শিক্ষাৰ পৰ্যায় পালো স্তৰ পালো ভাগ পালো এটা হ'ল আনুষ্ঠানিক আনটো হ'ল অনানুষ্ঠানিক আৰু তৃতীয়টো হৈছে অগতানুগতিক বা অনুপচাৰিক শিক্ষা আশা ৰাখিছো এইখিনি তোমালোকে বুজি পাইছা
তোমালোকৰ ধুনীয়াকৈ কিতাপখনত এই গোটেই কথাখিনি দিয়া আছে তাত ভাগ ভাগ কৰি তোমালোকক কি দিয়া আছে দুটাৰে মাজৰ পাৰ্থক্যবিলাক দিয়া আছে যিখিনি মই ইতিমধ্যে এই দুটাৰ বিষয়ৰ বৈশিষ্ট্যৰ লগত পাৰ্থক্যখিনি আলোচনা কৰি তোমালোকক দিছোঁ গতিকে তোমালোকৰ কোৱেশ্চন হ'ব পাৰে আনুষ্ঠানিক শিক্ষা কি অনানুষ্ঠানিক শিক্ষা কি অগতানুগতিক শিক্ষা কি তোমালোকৰ প্ৰশ্ন হ'ব পাৰে আনুষ্ঠানিক শিক্ষাৰ চাৰিটা বৈশিষ্ট্য লিখা অনানুষ্ঠানিক শিক্ষাৰ চাৰিটা বৈশিষ্ট্য লিখা অগতানুগতিক শিক্ষাৰ চাৰিটা বৈশিষ্ট্য লিখা বা এইকেইটাৰ মাজত পাৰ্থক্য লিখিব দিব পাৰে এইখিনি হ'ল শিক্ষাৰ এই ভাগ সম্পৰ্কীয় কথা ইয়াৰ উপৰিও মই আৰু দুটা সৰু কথা তোমালোকক কৈ আজিৰ ক্লাছটো সামৰিম সেই দুটা হ'ল দুটা আচলতে উক্তি বুলি মই ক'ম আৰু সেই উক্তি দুটা দুজন মহান শিক্ষাবিদে দিছিলে আৰু তাৰে এজন আছিল ইংলেণ্ডৰ শিক্ষাবিদ আনজন আছিল আমেৰিকাৰ শিক্ষাবিদ দুয়োজনৰে শিক্ষা সম্পৰ্কীয় যিটো ধাৰণা যিটো উক্তি বা শিক্ষাৰ যিটো চিন্তা চৰ্চা ই সুদূৰ প্ৰসাৰী তাৰে ভিতৰত প্ৰথমটো মই আনিছোঁ তোমালোকক যে প্ৰথম উক্তিটো কৈছিলে ছাৰ জন আডামছ মন কৰিবা ছাৰ আডামছ নামৰ এজন শিক্ষাবিদ তেওঁ কৈছিল শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া তোমালোকৰ কোৱেশ্চন হ'ব পাৰে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া উক্তিটো কোনে কৈছে তেতিয়া আমি আনসাৰ লিখিম ছাৰ জন আডামছে কৈছে দুই নম্বৰ প্ৰশ্ন হ'ব পাৰে ইয়াত দ্বিপাক্ষিক বুলি কৈছে তেনেহলে ইয়াৰ পক্ষ দুটা কি দ্বিপাক্ষিক শব্দটোৰ অৰ্থ হ'ল ইয়াত কি আছে দুটা পক্ষ আছে অৰ্থাৎ শিক্ষা যদি হ'ব লগা হয় তেনেহলে ইয়াত দুটা পক্ষৰ মাজত শিক্ষা কাৰ্যটো সম্পন্ন হ'ব লাগিব সেই পক্ষ দুটানো কি যে ছাৰ জন আডামছে কৈছিল ইয়াৰ পক্ষ দুটা হ'ল এটা হ'ল শিক্ষক আৰু আনটো হ'ল শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী মন কৰা দ্বিপাক্ষিক দুটা পক্ষ আছে এটা পক্ষ হ'ব শিক্ষকসকল আৰু আনটো পক্ষ হ'ব ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থী অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ যিটো ইণ্টাৰেকশ্যন যিটো আন্তঃসম্পৰ্ক এই আন্তঃসম্পৰ্কৰ মাধ্যমেদি সেই শিক্ষা ব্যৱস্থাটোৱে আগবাঢ়ি যায় অৰ্থাৎ শিকিবৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন হ'ব আৰু শিকোৱাৰ বাবে শিক্ষকৰ প্ৰয়োজন হ'ব শিক্ষক আৰু ছাত্ৰ ছাত্ৰী এই দুটা পক্ষৰ মাজৰ আন্তঃসম্পৰ্কৰ মাধ্যমেদি সেই শিক্ষা কাৰ্য হ'ব পাৰে আৰু সেইবাবে ছাৰ জন আডামছে কৈছিল যে শিক্ষা হ'ল এক দ্বিপাক্ষিক প্ৰক্ৰিয়া ইয়াত দুটা পক্ষ আছে এই পক্ষ দুটা হ'ল শিক্ষক আৰু শিক্ষাৰ্থী আন এজন শিক্ষাবিদ তেখেত হ'ল জন ডিউই নাম দুটা পিছত আকৌ তোমালোকক লাগি থাকিব জন ডিউয়ে আকৌ কৈছিল যে শিক্ষা এক দ্বিপাক্ষিক নহয় এইবাৰ তেওঁ কৈছিলে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ত্ৰিপাক্ষিক মানে ইয়াত কেইটা পক্ষ আছে তিনিটা যে শিক্ষা হ'ব লগা হ'লে জন ডিউৰ মতে তিনিটা পক্ষ লাগিব আৰু সেই পক্ষ কেইটা হৈছে তেওঁ এটা ত্ৰিভুজৰ মাধ্যমেৰে বুজাই দিছিলে যে শিক্ষক শিক্ষাৰ্থী আৰু আনটো হৈছে সামাজিক পৰিৱেশ অৰ্থাৎ শিক্ষা হ'ব লগা হ'লে তিনিটা পক্ষ লাগিব শিক্ষক লাগিব
শিক্ষাৰ্থী লাগিব যেটা আদামছে ইতিমধ্যে কৈছে তারপরে জন ডিউয়ে কৈছিল যে শিক্ষা হ'ব লগা হলে সামাজিক পৰিবেশ এটা লাগিব অৰ্থাৎ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে ছাত্ৰ ছাত্ৰীক সামাজিক কৰি তোলা সমাজৰ উপযোগী কৰি তোলা আৰু সেইটো কৰিব যাওঁতে আমাৰ ওচৰ চুবুৰীয়া আমাৰ চৌপাশৰ যিটো পৰিবেশ আছে সেই পৰিবেশটোৰ ওপৰতো শিক্ষা ব্যৱস্থাটো নিৰ্ভৰ কৰি আছে হেহে জন ডিউয়ে কৈছে যে শিক্ষা হৈছে এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া তিনিটা পক্ষ আছে শিক্ষক শিক্ষাৰ্থী আৰু সামাজিক পৰিবেশ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোত আমি ইতিমধ্যে আলোচনা কৰিলো শিক্ষাৰ ভাগ কি আমি তিনিটা ভাগ পালো আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক বা অনৌপচাৰিক শিক্ষা কাক বোলে বৈশিষ্ট্য কি পাৰ্থক্য আমি জানিলো আমি দুটা উক্তি ব্যাখ্যা কৰিলো যে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া জন আদামছে কৈছিলে আৰু শিক্ষা এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া জন ডিউয়ে কৈছিলে আৰু কিয় কোনো ক'লে এটো 2 বা 3 নম্বৰ কোৱেশ্চন তোমালোকৰ হ'ব পাৰে 1 নম্বৰ কোৱেশ্চন হ'ব পাৰে আৰু আজিৰ ক্লাছটোত আমি এইখিনি কথা আয়ত্ত কৰিম পঢ়াৰ চেষ্টা কৰিম টেক্সট বুকখন পঢ়িবা ৰেফাৰেন্স বুক যদি আছে পঢ়িবা আৰু এইখিনি কৈ আজিৰ ক্লাছটো মই সামৰণি মাৰিছোঁ ধন্যবাদ